আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন। আজি মোৰ পইণ্টটোৱে হৈছে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। আজি অকণমান আশীৰ্বাদৰ ওপৰত মই ক'ব বিচাৰিছোঁ। চাওক, আমাৰ মানুহৰ জীৱনত ভাল বেয়া, ভাল লগা, দুখ লগা সকলোৱে থাকে। কেতিয়াবা মানুহৰ জীৱনত আৰু আজিকালি বিশেষকৈ সকলোৰে জীৱনত কিছুমান কি হয়, মতানৈক্যটো বহুত বেছি হৈ যায় ন। আৰু তেতিয়া কি হয়, মতানৈক্য যেতিয়া বেছি হৈ যায় লাহে লাহে শত্ৰুলৈ পৰিণত হয়, হয়নে? আজিকালি এনেকুৱা এটা কথা কোৱা হৈছে, প্ৰতিজন ব্যক্তিৰে আঁৰত এজন শত্ৰু থাকে, হয়নে? কিন্তু এটা কথা সদায় মনত ৰাখিব, মই এটা কথা ক'ব বিচাৰিছোঁ। যেতিয়া শত্ৰু উৎপন্ন হয়, মনটো আমাৰ কি হয়, সেই তেখেতৰ প্ৰতি বা হয়তো এনেকুৱা এটা দিন আহিব, আপোনাক কোনোবাই আপোনাক বেয়াকৈ ক'লে বা খুব কিবা ইটিকিং কৰিলে বা আপোনাৰ কথা কাৰোবাৰ আগত ক'লে, আপুনি শুনা পালে, হয়নে? তেতিয়া সেই তেখেতৰ প্ৰতি আপোনাৰ শত্ৰুতা উৎপন্ন হ'লেই। আৰু তেতিয়া কি হ'ব, শত্ৰুতা উৎপন্ন হোৱাৰ লগে লগে আপোনাৰ কিছু মনত তেওঁৰ প্ৰতি বেয়া নিগেটিভ কথা আহি যায় ন। হয়তো আমি মুখেৰে উচ্চাৰণ কৰি পাওঁ। এই কাৰণে ক'ব বিচাৰিছোঁ, যেতিয়া আমি উচ্চাৰণ কৰি দিওঁ নহয়, তেওঁক আমি যেতিয়া বেয়াকৈ কৈ দিওঁ, খুব লেতেৰাকৈ নিগেটিভ শব্দ যেতিয়া আমি উচ্চাৰণ কৰোঁ, তেতিয়া কি হয় জানেনে? প্ৰথম কিন্তু যিখিনি কওঁ, তেওঁক হয়তো গালি দিওঁ বা তেওঁক বেয়াকৈ কিবা এটা ক'লোঁ, তেওঁ মোক এনেকৈ বহুত ৰাফলি যেতিয়া কথা কওঁ, সেই কথাখিনি কিন্তু আমাক প্ৰথমতে আঘাত কৰে। সেইটো সদায় মনত ৰাখিব। আমাক প্ৰথম চুৱে, তাৰপিছতহে হয়তো তেওঁ গালৈ যাব, মই ভাবোঁ। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, কোনোবাই কিবা কৈছে, ধৈৰ্য ধৰিব লাগিব, স্থিৰ হৈ থাকিব লাগিব। এটা কথাই ভাবিব লাগিব, একো নাই, তেওঁ কৈছে, হয়তো তেওঁ কিবা মোক দেখিছে, কিন্তু তেওঁ মোৰ পৰা সদায় মৰম আশীৰ্বাদ, মোৰ পৰমাত্মা শিৱ বাবাৰ মৰম আশীৰ্বাদ তেওঁৰ ওপৰত। সদায় আপুনি যাক যোন আপোনাৰ ভগৱন্ত, আপুনি যাক আপুনি স্মৰণ কৰে ন, তেওঁক লৈ আপুনি তেওঁক আশীৰ্বাদ দিয়ক, সদায় আশীৰ্বাদ দিয়কচোন। আপুনি চাব আপোনাক একো প্ৰব্লেম নহ'ব। বিশেষকৈ আমি এটা কথা ভাবোঁ, তেওঁক বহুত আশীৰ্বাদ দিম বা তেওঁক বহুত ভগৱানৰ দিম যে তেওঁ ভাল হৈ যাব, কিন্তু মোৰ বেয়া হৈ যাব। নাই, নহয়, কেতিয়াও নহয়। এইটো কেতিয়াও নাভাবিব। আপুনি যেতিয়া কাৰোবাৰ এজনৰ কথা ভাল কথা চিন্তা কৰিব, ভালকৈ আপুনি তেওঁক আপোনাৰ পৰা আশীৰ্বাদ দিব, সেই প্ৰথম সেই পইণ্টখিনি কিন্তু আপোনাক চুব। আপোনাৰ আত্মা শান্তি হ'ব, আপোনাৰ মন স্থিৰ হ'ব, বহুত শান্ত হৈ যাব। কিয়? আপোনাৰ যদি আত্মা শান্তি থাকে, আপোনাৰ আত্মা শান্ত হৈ থাকে, তেতিয়া আপুনি সকলোকে আপুনি যি ভাইব্ৰেশ্যন, আপোনাৰ যি গুড আপোনাৰ থটখিনি, সেইখিনি তেতিয়া আপোনাৰ কাম দিব। এটা কথা আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ। চাওক, আমাৰ নিজৰ যেনিবা সন্তান আছে, দুটা সন্তান দুইটাৰে দুইটা স্বভাৱ বেলেগ বেলেগ, হয়নে? প্ৰায় নাথাকেই, একে নাথাকেই, হয় নহয়? চাবচোন, এতিয়া মোৰো দুটা সন্তান, দুইটাৰে স্বভাৱ বেলেগ বেলেগ। কিন্তু হয়তো এনেকুৱা হ'ব পাৰে, এটা বহুত খঙালো হ'ব পাৰে, এটা একদম শান্ত হ'ব পাৰে। আমি কি কৰোঁ, খঙালটোৰ কথা কি কওঁ, সি বহুত খঙাল, তেনেকৈ কিমান যে কওঁ, হিচাপ নাই ন। ৰাতিপুৱাৰ পৰা গধূলিলৈ নিজৰ ফেমিলিক কওঁ, ওচৰ চুবুৰীয়া কওঁ, আনকি ফোনতো কৈ দিওঁ যে সি ইমান খং হৈছে তাৰ, এনেকুৱা তেনেকুৱা। আৰু শান্তটোক কি কওঁ, সি বহুত শান্ত, সি এনেই জন্মৰ পৰাই শান্ত, সি এনেকুৱা নকৰে, সি ভাল, কওঁ ন। এটা কথা সদায় মনত ৰাখিব, সেই তাক যে আমি খুব যে ক'লোঁ সি বহুত খঙাল, সি এনেকুৱা তেনেকুৱা, সঁচাকৈ এটা কথা সদায় চাব, সি সেই খঙাললৈ ৰূপান্তৰিত হৈ যায় আৰু বহুত বেছি 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 খঙাল হৈ যায়। আৰু এই শান্তটোতো শান্তই, আৰু সেই শান্ত হৈ যায়, হয় নহয়? আপোনালোকে চাবচোন কথাষাৰ। আমাৰ লোকৰ কথা ক'বলৈ নাযাওঁ, প্ৰথম আমি নিজৰ ঘৰখন চাব লাগিব ন। সেইখিনি আমি ঠিক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, ৰাতিপুৱা আমি অমৃত বেলাত আমি এইটো ধ্যান কৰোঁ ন। ধ্যান কৰাৰ শেষত আমি সদায় নিজৰ সন্তানক সদায় আশীৰ্বাদ দিয়ক, সদায় কওক, তুমি শান্ত, তুমি কল্যাণকাৰী, তুমি জ্ঞানস্বৰূপ, তুমি সুখস্বৰূপ, সদায় কওকচোন। আৰু পৰমপিতা পৰমাত্মাৰ গোটেই পাৱাৰ তোমাৰ ওপৰত, তেনেকৈ কওক। চাব, আমাৰ বুজাই থাকে, যদি এনেকৈ যোনে অমৃত বেলা টাইমত, মই দিনটো ক'বলৈ নাযাওঁ, দিনটোত বহুত কোলাহল বহুত হুলস্থুল হৈ থাকে ন। এই ৰাতিপুৱাৰ টাইমটোত
ব্ৰহ্ম মুহূৰ্তত যদি এইখিনি আমি কৰিব পাৰোঁ নিজৰ সন্তানৰ কাৰণে, নিজৰ সম্বন্ধীয়ৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে, নিজৰ বন্ধুৰ কাৰণে, চাবচোন চব ঠিক হৈ যাব, একদম পজিটিভ ৰিজাল্ট পাব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। আপুনি কেতিয়াও আশীৰ্বাদ খুজি ল'ব নালাগে। আপুনি যেতিয়া নিজে আশীৰ্বাদ দিব, যেতিয়া আপুনি আপোনাৰ মৃদু ভাষা, আপোনাৰ গোটত যেতিয়া আপুনি যাৰ কাৰণে কৰিব, তেওঁক যেতিয়া আপুনি তেওঁৰ কাৰণে আপুনি পঠাব, তেওঁক ক'ব, দিব, তেতিয়া চাব সেইখিনি আপোনালৈ বহু গুণ হৈ আপোনালৈ ঘূৰি আহিব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, কেতিয়াও লোকক অভিশাপ নিদিব। অভিশাপ বহুত মাৰাত্মক, মনত ৰাখিব। এনেকুৱা কিছুমান অভিশাপ মানুহে ইউজ কৰে, মৰি যাওক, বহুত বেয়া বেয়া উচ্চাৰণ কৰে, বহুত বেয়া শব্দ ইউজ কৰে। এটা কথা সদায় মনত ৰাখিব, এই যে ক'লে নহয়, এই কথাখিনি কিন্তু পোনপ্ৰথমে আপোনাক আক্ৰমণ কৰিব, আপোনাক কষ্ট দিব, তাৰপিছতহে চাগৈ তেওঁৰ ওচৰত যাব। মই ভাবোঁ তেওঁৰ ওচৰত যায় নাযায় সেইটো এটা দূৰৰ কথা, কিন্তু যদি যায়ো সেইটো বহুত দেৰিকৈ যাব, কিন্তু প্ৰথম আপোনাক নিজক আক্ৰমণ কৰিব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, যিমান পাৰে শান্ত থাকক, স্থিৰ থাকক। সদায় আপোনালোকে পাৰে যদি আশীৰ্বাদ দিয়ক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই সদায় আপোনালোকক মোৰ ভিডিঅ'ত এটা কথাই কওঁ, ধ্যান, মেডিটেশ্যনটো আমি কৰিবই লাগিব। মেডিটেশ্যন যদি কৰে আপোনাৰ গোটেই মন মগজ শান্ত হৈ থাকিব। মেডিটেশ্যন মানে কি? হয়তো মোক এইটো কথা আপোনালোকে সুধি পাৰে। পোনপ্ৰথমে ক'বলৈ গ'লে, চিধা কথাত ক'বলৈ গ'লে, মেডিটেশ্যন হৈছে পৰমপিতা পৰমাত্মাৰ লগত আমাক কানেক্ট কৰা। যেতিয়া আপুনি ভগৱানৰ লগত কানেক্ট কৰিব, ভগৱানৰ পাৱাৰ যেতিয়া আপোনাৰ সৰ্বশৰীৰত, মগজত আপোনাৰ আহি যেতিয়া পৰিব, আপুনি চিন্তা কৰকচোন, আপুনি কিমান শান্ত হৈ থাকিব, বহুত সুখ পাব, বহুত শান্তি হৈ থাকিব। আপুনি শান্ত হৈ থাকিব, আপোনাৰ মন মগজু সুখ অনুভৱ কৰিব, আনন্দ অনুভৱ কৰিব, প্ৰেম অনুভৱ কৰিব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, ধ্যানৰ যোগেৰেও নিজক সদায় শান্ত কৰি ৰাখক। সদায় আধ্যাত্মিকতাৰ লগত মই ভাবোঁ বিজি হৈ থকাটো বহুত ভাল কথা। আধ্যাত্মিকতা যাৰ জীৱনত নাথাকে নহয়, মই ভাবোঁ বহুত কষ্ট হয় জীৱনটো। সেইকাৰণে আধ্যাত্মিকতাৰ লগত সদায় জড়িত হৈ থাকক। আৰু বিশেষকৈ মোৰ ভিডিঅ'টো নহ'লে দীঘল হৈ যাব, মই আকৌ এদিন বেলেগ এটা ভিডিঅ' বনাম বাৰু আপোনালোকলৈ। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ, মানুহক কেতিয়াও বেয়াকৈ কথা নক'ব, কেতিয়াও সাও নিদিব। আমাৰ অসমীয়াত কয় ন, ইমান সাও দিয়ে মানুহগৰাকীয়ে বা মানুহজনে ইমান বেয়াকৈ কয়, কেতিয়াও নক'ব, প্লিজ নক'ব। যিমান দিব কিন্তু সেইখিনি আপুনি নিজৰ গালৈ উভতি আহিব। সেইকাৰণে যিমান পাৰে আশীৰ্বাদ দিয়ক, অভিশাপ নিদিব। অভিশাপে প্ৰথম আপোনাক নিজক ধ্বংস কৰি পেলাব। সেইকাৰণে যিমান পাৰে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। আপুনি যিমানখিনি দিব সিমানখিনি আপোনাৰ বহু গুণ হৈ আপোনালৈ ঘূৰি আহিব। কৰি চাওকচোন, ৰাতিপুৱা অমৃত বেলা ব্ৰহ্ম মুহূৰ্তৰ সময়ত অন্ততঃ 21 দিন আপোনালোকে যদি কওক, ধুনীয়াকৈ আশীৰ্বাদ দিয়ক। তেওঁৰ সদায় ভাল হোৱাটো চিন্তা কৰক, তেওঁক কল্যাণ হওক, তোমাক ভগৱানে ভালকৈ ৰাখক, এনেকৈ কওক, মোৰ পৰা বহুত মৰম আশীৰ্বাদ, মোৰ পৰম পিতা ভগৱানৰ আশীৰ্বাদখিনি তোমাৰ ওপৰত, তুমি সুখী হোৱা, তুমি শান্ত হোৱা। তেনেকৈ যিটো পৰিস্থিতি যিটো ক'ব লাগে তেনেকৈ কৈ চাওকচোন। এটা কথা কওঁ, যেতিয়া আপুনি লোকক আশীৰ্বাদ দিব নহয়, আপোনাৰ বহুত ভাল লাগে। মই ভাবোঁ যদি কৰিও চোৱা নাই, প্লিজ কৰি চাওকচোন। ইমান শান্ত লাগে, ইমান শান্তি লাগে নহয়, সেই শান্তিখিনিয়ে আপোনালৈ ঘূৰিব। এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টোত এইটো কথাই ক'ব বিচাৰিছোঁ, বাৰে বাৰে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। ঠিক আছে, আজি মই ইমানটোৱে ৰাখোঁ। মই আকৌ এদিন এই পইণ্টৰ ওপৰত আকৌ আপোনালোকৰ লগত কথা পাতিম। আজিলৈ আহোঁ, নমস্কাৰ।